आत्मनः श्रुति स्मृति पुराणोक्त फल प्राप्ति अर्थम अप्राप्त लक्ष्मी प्राप्ति अर्थम प्राप्त लक्ष्म्याः चिरकाल संरक्षण अर्थम। यार द्वारा गोटे आमार उपस्थित राजखनर श्रद्धालु सबक राधे राधे जनाइछु। आज मोर निवास स्थान चिताबस्थित अपना 7 दिनिया भागवत पाठ आरम्भ करा होइसे। आज अपना वरुण आह्वान आज जल यात्रा हब। काली अपनार आमार गुरु श्री आचार्य देव आचार्य मुखबाणी अपनी प्रवचन शुनिब पाब और तार लगते आमार भजन टोली श्री चक्रपाणी सापकोटार मधुर ध्वनि अपनी माने भजन शुनिब। आमी এই চিতাবস্তিত আমাৰ কমৰ খানদানৰ মাননীয় শ্ৰীযুত ৰামচৰণ চেত্ৰী ডাঙৰীয়াৰ বাসভৱনত নিজৰ পিতৃ উদ্ধাৰাৰ্থে এই অঞ্চলৰ সমস্ত পিতৃ উদ্ধাৰাৰ্থে তথা বিশ্ব জনকল্যাণৰ বাবে আমি 7 দিনীয়া সপ্ত দিৱসীয় শ্ৰীমদ ভাগৱত মহাপুৰাণ জ্ঞান মহাযজ্ঞৰ আয়োজনা কৰিছোঁ। তাৰে আজি বৰুণ আহ্বান অৰ্থাৎ জল যাত্ৰা, যাক কলহ যাত্ৰা বুলি কোৱা হয়, অসমীয়াত পানী তোলা সভা। नमस्कार। लक्ष्मीनाथ समारंभम नाथया मुनमध्यमम अस्मदाचार्य पर्यंतम वंदे गुरु परंपराम। आज आमी এই সোনাপুর হিতাবস্থিত এক সপ্তাহ জোড়া যি শ্রীমদ ভাগবত জ্ঞান মহাযজ্ঞৰ আজি প্ৰথম দিন। আমি জলযাত্ৰা আমি ভগৱানৰ এই কম্মৰ পৰিবাৰ দ্বাৰা আয়োজিত কৰা এই ভাগৱতত আমি 7 জন পূজাৰী ইয়াত আছোঁ। 7 জন পূজাৰী দ্বাৰা আমি ইয়াত শ্ৰীমদ ভাগৱত সপ্ত দিৱস 7 দিনৰ 7 জোৰা পৰ্যন্ত আমি ইয়াত ভাগৱত পাঠ কৰা পূজন কৰা আৰু সকলো ৰাইজ সমাজত আমি নিমন্ত্ৰণ জনাই আছোঁ। আজিৰ পৰা আৰম্ভ কৰি আমি কালি অক্ষয় তৃতীয়া দিনা আমি ইয়াত শ্ৰীমদ ভাগৱত আৰম্ভ কৰি আমি 26 তাৰিখ ইয়াত যজ্ঞ পূৰ্ণাহুতি আদি কৰিম। ইয়াত আমাৰ বহুত ভাগৱতৰ পাঠ আছে আৰু তাৰপিছত আমি ইয়াত ভগৱানৰ লীলাবিলাক কৰি আছোঁ। ইয়াত কৃষ্ণ লীলা, কৃষ্ণ জন্ম উৎসৱ, ৰামৰ উৎসৱ, এইবিলাক সকলো ভগৱানৰ লীলা ঝাঁকি হিচাপে আমি ইয়াত আগবঢ়াই আছোঁ। এইখনত আপোনালোকক সকলোকে আমি নিমন্ত্ৰণ জনাওঁ, আহক আৰু শ্ৰীমদ ভাগৱতৰ কথা শ্ৰৱণ কৰক। জয় জয় শ্ৰীমন্নাৰায়ণ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।